নমস্কাৰ বন্ধুসকল। খুব ভাল লাগি আছে মনটো, সঁচাকৈ বৰ আনন্দৰ কথা। বোপাক লৈ আগফালৰ বাৰান্দাতে বহি আছোঁ, আবেলি সময় যিহেতুকে, আৰু মোৰ মোবাইলটোত প্ৰতিটো মুহূৰ্ততে কুটুং কুটুংকৈ মেছেজ সোমাই আছে। ভাল লগা কথা এইটোৱেই যে বহু দৰ্শকে ইতিমধ্যে মোলৈ শুভেচ্ছা বাৰ্তা পঠাইছে, আৰু এই ভাল লগা সময়কণত বিভিন্নজনে শুভেচ্ছা পঠাই আশীৰ্বাদ দি আমাক উৎসাহিত কৰিছে। তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু হয়তো আপোনালোকৰ চিনাকি, আপোনালোকে চিনি পাব, অসমৰ কেইজনমান জনপ্ৰিয় ব্যক্তি মই যাক খুব ভাল পাওঁ, যাৰ ভিডিঅ' চাই পেলাই অনুপ্ৰাণিত হওঁ, তেওঁলোকেও মোলৈ ভিডিঅ' কৰি শুভেচ্ছা বাৰ্তা পঠাইছে। আহকচোন আমি চাওঁ কোনে কোনেনো আমালৈ শুভেচ্ছা বাৰ্তা পঠাইছে। নমস্কাৰ। বহুত ভাল লাগিছে। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছো আমাৰ হেমন্ত নাথ ডাঙৰীয়া, কাৰণ আপোনালোকে চাই থকা এই মাধ্যম, আচলতে এই পৰিয়ালটো আৰু ডাঙৰ হৈ গ'ল। অৰ্থাৎ হেঁপাহ আজি 50,000 ফলোৱাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। আচলতে এই 50,000 ক'বলৈ গ'লে এখন ফিল্ডত নজুৰিবই, ভাবক কিমান ডাঙৰ পৰিয়াল। তো আশা কৰিছো যে এই হেমন্ত নাথ ডাঙৰীয়াৰ যি কষ্ট আৰু তেখেতে আচলতে দায়িত্ব বাঢ়িলে, পৰিয়াল ডাঙৰ হ'ল, গতিকে এই কষ্টৰে যি কাম কৰিছে তাৰ সেই কষ্টৰ ফল আচলতে এতিয়া পাইছে, আৰু অনাগত দিনত পাব, আৰু এনেকে 1 লাখ ফলোৱাৰ অতিক্ৰম কৰিব। তাৰ বাবে আপোনালোকৰ মৰম লাগিব, আৰু এয়া সম্ভৱ হৈছে ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰমৰ বাবে। গতিকে এই মৰমখন যাতে অব্যাহত ৰাখে, আৰু আমিও আশা কৰিম যাতে অনাগত দিনত হেমন্ত নাথ ডাঙৰীয়াৰ পৰা আমি ভাল ভাল ভিডিঅ' বা ভাল ভাল কথা আমি জানিব পাৰোঁ। গতিকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। নমস্কাৰ, মই মঞ্জুতি নাথ। হেঁপাহৰ 50,000 অনুৰাগী ইতিমধ্যে পাৰ হ'ল, আৰু তাৰ বাবে হেমন্তই যথেষ্ট কষ্ট কৰিছে। বৈঠালাংচুহেন জেগা এখিনিৰ পৰা তেওঁ সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰিব পৰাটো ডাঙৰ কথা, আৰু লগতে যি 50,000 1 লাখ হওক তাৰ কামনা কৰিছোঁ। আৰু সি যি কষ্ট কৰিছে, যিখিনি সি মানসিকভাৱে, শাৰীৰিকভাৱে অথবা সি কৰ্মৰ দ্বাৰা সি যিখিনি কষ্ট কৰিছে সেইখিনি সাৰ্থক হৈছে বুলি ভাবিছোঁ। সেইবাবে তাক মই শুভেচ্ছা জনালোঁ, আৰু হেঁপাহৰ সকলো অনুৰাগীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেনে এটি চেনেলত তেওঁলোকে যোগ হৈছে, আৰু সকলো অনুৰাগীয়ে কেতিয়াও বিমুখ নহয়। হেমন্তৰ কি ধুনীয়া ধুনীয়া যি কণ্টেণ্ট আছে, এই কণ্টেণ্টবিলাক হেঁপাহৰ যোগেদি আপোনালোকে চাব পাব। গতিকে কেতিয়াও আপোনালোকে বিমুখ হ'বলগীয়া নহয়। খুব ভাল ভাল কণ্টেণ্ট আপোনালোকে হেঁপাহৰ পৰা পাব। হেঁপাহৰ উত্তৰ কামনা কৰিলোঁ। হেঁপাহ আৰু আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰণৱজ্যোতি চুতীয়া, জীৱনৰ ৰং আৰু আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালৰ তৰফৰ পৰা অলেখ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ হেঁপাহ ফেচবুক পেজলৈ। হেঁপাহ ফেচবুক পেজে 50K ফলোৱাৰ্ছ অতিক্ৰম কৰিলে, আৰু ৰাইজে যথেষ্টখিনি মৰম দিছে, আৰু ককাইদেউ খুব সুন্দৰ সুন্দৰ ভিডিঅ' ৰাইজক উপহাৰ দি থাকে। অনাগত দিনতো এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' উপহাৰ দি যাব বুলি আশা কৰিলোঁ, আৰু পুনৰবাৰ ককাইদেউলৈ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী দীপজ্যোতি চেতিয়া, ব্লজম এক্সটিকাৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠাপক। আজি আচলতে ব্লজম এক্সটিকাৰ কাৰণে এটা খুব ভাল লগা এটা খবৰ যে মোৰ ভাতৃপ্ৰতিম হেমন্ত নাথ, তেওঁৰ ফেচবুকত 50,000 ফলোৱাৰ্ছ হৈছে। গতিকে মই হেমন্ত নাথক এই চেগতে তেওঁক অভিনন্দন জনাইছোঁ। আৰু তেওঁ বহুত কষ্টৰে প্ৰায় 2016 চনৰ পৰাই বোধহয় এই চেনেলটোত কাম কৰি আছিলে, আৰু চেনেলটোত যিখিনি তেওঁ খবৰ বা যিখিনি তেওঁ এটা বাৰ্তা দিব বিচাৰে সেইটো সঁচাকৈ খুব প্ৰশংসনীয়। আৰু এজন অসহায় পিতৃ হিচাপে তেওঁৰ সন্তানক আপোনালোকে সকলোৱে দেখিছে, হয়, সকলোৱে আশীৰ্বাদো কৰিছে তেওঁক। আৰু সেই কথাটোত তেওঁ ৰখি থকা নাই যে তেওঁৰ ল'ৰাটো কিবা এটা অসুখ আছে বা হেৰি আছে। হেমন্তনাথে মাজে মাজে অলপ মনটো মাৰি মেলি মাজে মাজে সোধে মোক যে কি কৰোঁ দাদা। আমি কওঁ যে তুমি আগুৱাই যোৱা, এইবোৰ সৰু সৰু অসুবিধা আহিবই। মানুহৰ আচলতে মনটো সদায় আমি ভাবোঁ যে আকাশৰ নিচিনা হ'ব লাগে, মেঘ আহিবই, ডাৱৰ থাকিবই জীৱনত। গতিকে হেমন্ত, মই এই ভিডিঅ'টোৰ পৰা আকৌ আমাৰ জৰিয়তে আমাৰ ব্লজম এক্সটিকা পৰিয়ালৰ তৰফৰ পৰা তোমাক অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ।